হাই এভৰিৱান, পোনপ্ৰথমতে মই ফকব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাওঁ। আমি যাই আছোঁ বৰ্তমান শোভাযাত্ৰাত। বৰ্তমান বজালী স্কুলৰ হীৰক জয়ন্তী চলি আছে। তাৰে যিখিনি পৰিৱেশ আছে গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখাম। বলক এতিয়া চিধা আমি এনেকৈ চিধা যাব লৈছোঁ। বলক নিছে জয় গণেশ বাবা চাই লওক। বৰ্তমান বজালী হাই ছেকেণ্ডেৰী স্কুলত আৰু বজালী হাই ছেকেণ্ডেৰী স্কুলত আজি হীৰক জয়ন্তী আছে আৰু আমাৰ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত প্ৰশাসনৰ কাৰণে নিমন্ত্ৰণ কৰিছে। আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী চবেই আহিছে আৰু ইয়াৰে গোটেই পৰিৱেশখিনি আপোনালোকক দেখাই দিব চাই লওক। আমাৰ মিছতে হৈছে এয়া চাওক, এয়া চাওক পূৰা চাই লওক। মই আপোনালোকক দেখাই দি আছোঁ বৰ্তমান বজালী স্কুলত আৰু বজালী ইয়াতে একোখন পতাকা উত্তোলন কৰা হৈছে। চাই লওক, মই দেখাই দিছোঁ আপোনালোকক। উপস্থিত আছোঁ বৰ্তমান এতিয়া বজালী স্কুলত। আজি বজালী স্কুলত আছে হীৰক জয়ন্তী আৰু অলপ পিছতে আমাৰ প্ৰচেছন আৰম্ভ হ'ব। আমাৰ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে আৰু মিছতে আহিছে। মোৰ বেক চাইড আপোনালোকে কিজনে দেখিছে। অলপ পিছতে প্ৰচেছন আমাৰ আৰম্ভ হ'ব। এনেকৈ আমাৰ প্ৰচেছন আৰম্ভ হৈ গ'ল। পিছত আহি আছে পূৰা গুণা নাম। চাওক আপোনালোক মই দেখাই দি আছোঁ। চাওক গুণা নাম আহি আছে বৰ্তমান। প্ৰচেছন আৰম্ভ হৈ গ'ল হীৰক জয়ন্তীৰ। আমাৰ ছাত্ৰ ছাত্ৰীখিনি আহি বৰ্তমান প্ৰচেছনত আছে। বৰ্তমান আমি এতিয়া প্ৰচেছনত যাই আছোঁ আৰু লগত গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি আছে, লগত মিছ আছে। কি ক'ব আজি যে বৰ্তমান হীৰক জয়ন্তীৰ প্ৰচেছন চলে, আপুনি কি ক'ব? আমি গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ তৰফৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় শতবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু স্কুলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ স্কুলৰ তৰফৰ পৰা আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে এই ৰেলীত। ধন্যবাদ। ধন্যবাদ আপোনাক। চাই লওক আমাৰ ছাত্ৰ ছাত্ৰী, এয়া মই দেখাই দি আছোঁ। চাই লওক আপোনালোকক। চাওক বৰ্তমান এতিয়া আমি প্ৰচেছনত যাই আছোঁ। মোৰ লগত ছাৰ আছে। ছাৰ, আজি যে আমি প্ৰচেছনটো কৰিছোঁ এনে কি হিচাপে কৰা গৈছে এনে আপুনি? মোৰ অতি সৌভাগ্যৰ কথা, মই এই পঞ্চৱতী হাইস্কুলৰ প্ৰধান শিক্ষক হৈ থকা অৱস্থাতে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান আৰম্ভ হৈছে আৰু বৰ আনন্দৰ কথা যে চবতী হাইস্কুলতে 1926 চনত বজালী হাইস্কুলৰ প্ৰথম আৰম্ভণি হৈছিল আৰু এখেতসকলে শতবৰ্ষ উদযাপন অনুষ্ঠান সমিতিয়ে আমাৰ বিদ্যালয়ৰ পৰাই এগছি বন্তি প্ৰজ্বলিত বন্তি আদৰণি লৈছে আৰু সেইটোৰ পৰাই আৰম্ভ হৈছিল আমাৰ এই অনুষ্ঠানটো। আৰু আজিৰ এই যিটো মহান শোভাযাত্ৰা, শতবৰ্ষৰ বিদ্যাদিনী শোভাযাত্ৰা, যিটো ব্যতিক্ৰমী অনুষ্ঠান এটা, এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ পাই খুব আনন্দ পাইছোঁ আৰু আমি নিজকে সৌভাগ্যশালী বুলি অনুভৱ কৰিছোঁ। আৰু লগতে আপোনালোকৰ তৰফৰ পৰা গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰো যিটো অংশগ্ৰহণ, এইটোৱে একেবাৰে শক্তিশালী কৰি তুলিছে আমাৰ এই শোভাযাত্ৰাটো। এইখিনিতে মই সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মই বৰ্তমান প্ৰচেছনত আছোঁ আৰু মোৰ লগত আছে মেম হয় এমঞ্জুলা বৰুৱা। কি ক'বা এনে আজি?
আজি বহুত ভাল লাগিছে মই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই প্ৰাক্তন ছাত্ৰী ইয়াতে মই মেট্ৰিক দিছোঁ আৰু আজি মোৰ নিজৰ স্কুলৰ পৰা মই ডেন্স একাডেমীৰ ফালৰ পৰা সত্ৰীয়া নৃত্য মই কৰিব আহিছোঁ মোৰ বহুত ভাল লাগিছে মোৰ ছাত্ৰ ছাত্ৰীখিনিক ইয়াত অংশগ্ৰহণ কৰিব আনিব পাৰিছোঁ বহুত ভাল লাগিছে ধন্যবাদ ভারতরে পূর্ব দিগর বাতরে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে পানী খোৱাৰ ব্যৱস্থা কৰি দিছে ইয়াতে জ্যোতিনগৰত মই আপোনালোকক দেখাই দিব চাওক চাওক আমাৰ মৰমৰ জুবিনাৰ ফটো আছে বৰ্তমান প্ৰচেছন চলি আছে কেনেকুৱা লাগিছে প্ৰচেছন কৰি ভাল লাগিছে হয় ন ভাল লাগিছে না প্ৰচেছন কৰি ভাল হৈছে হয় না বজালী ফিল্ডত আহি সোমালোঁ আৰু প্ৰচেছন মোটামুটি আমাৰ শেষ হ'ল আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম ধন্যবাদ